অশোক সিংঘল বুলি ক'লে অসমৰ 6 জনগোষ্ঠীৰ ভিতৰত সিংঘল উপাধিৰ কোনো আমি মানুহ দেখি পোৱা নাই। সিংঘল নিশ্চয়কৈ অসমৰ বাহিৰৰ পৰা প্ৰব্ৰজন হোৱা কোনো ব্যৱসায়িক সূত্ৰে বা বিভিন্ন কাৰণবশতঃ অসমত আহি বসতি লোৱা এজন ব্যক্তি হ'ব বুলি আমাৰ ধাৰণা হয়। আৰু অশোক সিংঘালক আজি অসমৰ এজন বিধায়ক বা অসমৰ এজন মন্ত্ৰী বনোৱাত অৰিহণা অসমীয়া ৰাইজৰ। আজি অশোক সিংঘাল 2016 চনত ঢেকীয়াজুলিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে। ঢেকীয়াজুলিৰ ৰাইজে অশোক সিংঘালক বিধায়ক হিচাপে ভোট প্ৰদান কৰিছে। ঢেকীয়াজুলিত অসমীয়া ৰাইজো আছে আৰু সেই অসমীয়া ৰাইজ আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে মিলি অশোক সিংঘালৰ নিচিনা মানুহক বিধায়ক বনাইছে। আৰু বিধায়ক সেই অসমীয়া ৰাইজে বনাইছে বুলি আমি ক'লে ভুল হ'ব। সৰ্বসাধাৰণ ৰাইজে আচলতে বহুত কথা ভাবি চিন্তি চায়, কিন্তু তাৰ পাছতে সৰ্বসাধাৰণ ৰাইজৰ মাজত থকা একাংশ দালাল ৰূপী নেতা, যিসকল নেতা আচলতে তেখেতসকলে নিজৰ মগজুটো বিকি কাৰোবাৰ ওচৰত নিজৰ মগজু বিকি 2-4 টকা বা 5-10 লাখ বা 1-2 কোটি টকা বুলি ইমান দাম বঢ়াই দিলে নেতাবিলাকৰ বহুত দামেই বাঢ়ি যাব। আচলতে তেনেবিলাক নেতাৰ তত্ত্বাৱধানতে আচলতে এই সৰ্বসাধাৰণ মানুহসকলে এখেতসকলৰ নিচিনা একাংশ কি বুলি ক'ব, যিসকলে অসমীয়া বুলি পৰিচয়ো দিয়ে আৰু অসমীয়া সংস্কৃতিক আচলতে বিভিন্ন সময়ত অপমান কৰে। আজি অশোক সিংঘাল বাহিৰৰ পৰা প্ৰব্ৰজন হৈ অহা বুলি আমি ক'বলৈ এইকাৰণেই বাধ্য হৈছোঁ, কিয়নো অশোক সিংঘালে অসমীয়া সংস্কৃতিক অপমান কৰিছে। কিন্তু আজি আমি জ্যোতিপ্ৰসাদ আগৰৱালাক কিন্তু সেইটো অপমানসূচক বাক্যই আমি জ্যোতিপ্ৰসাদ আগৰৱালাক ক'ব নোৱাৰোঁ। আমি কোনেও ক'ব নোৱাৰোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাই তেনেধৰণৰ এটা কথা বা তেনেধৰণৰ এটা অসমীয়া সংস্কৃতিক অপমান কৰি কোনোবা এদিন কথা কৈছিল বা কোনোবা এদিন কৈ গৈছিল। আমি এইবিলাক কথা নাপাওঁ বা আমি দেখিবলৈ শুনিবলৈ পোৱা নাই। আমিতো জ্যোতিপ্ৰসাদ আগৰৱালাক দেখা নাই, আমি শুনিবলৈ পোৱা নাই। এতিয়া কথা হ'ল কি, অশোক সিংঘালক আমি মন্ত্ৰী বনাইছোঁ, অশোক সিংঘালক আমি বিধায়ক বনাইছোঁ। আৰু সেই বিধায়ক আৰু সেই মন্ত্ৰী আমি কোনে বনাইছে? হিমন্ত বিশ্ব শৰ্মাই বনাইছে। হিমন্ত বিশ্ব শৰ্মা কোন? অসমৰ মুখ্যমন্ত্ৰী। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দেখিছে যে এতিয়া অসমৰ ভাওনাক অপমান কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবে ভাওনা পাতিবলৈ লৈছে, তেখেতসকলে ভাওনা পাতিছে। অসমৰ এটা সংস্কৃতি পাতিব পাৰে, সকলোৱে ভাওনা পাতে, শিৱৰাত্ৰিটো পাতে, ভাগৱত পাঠ হ'লেও পাতে, বিভিন্ন অনুষ্ঠানত ভাওনা পাতে, কোনোবাই ভাওনা আগবঢ়ায়। আজি যুগান্তৰৰ পৰা সেইবিলাক চলি আছে। ভাওনা 7টা বৰ সবাহৰ সমান এখন ভাওনা বুলি কয়, আমি শুনিছোঁ, আমি জানো। অন্যান্য বিভিন্ন ব্যক্তিসকলে এইবিলাক কথা জানে, যোনে ভাওনাৰ লগত জড়িত তেখেতসকলে এইবিলাক জানে। শ্ৰীমন্ত শংকৰদেৱে এইবিলাক কথা কৈছে, শ্ৰীমন্ত শংকৰদেৱে এইবিলাক কথা দেখুৱাই গৈছে। আৰু সেই গুৰুজনাৰ আদৰ্শ লৈ আজি আচলতে ভাওনা পালন কৰি থকা হয়। আৰু আজি সেই ভাওনাক অপমান কৰা অশোক সিংঘালক আজি এজন হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী। আৰু হিমন্ত বিশ্ব শৰ্মা কোন? অসমীয়া। তেখেতে কি কয়? মই গৌৰৱান্বিত অসমীয়া, মই অসমীয়া। আজি সেই এটা বাহিৰৰ পৰা প্ৰব্ৰজন হৈ অহা কি ব্যৱসায়িক সূত্ৰে হওক বা বিভিন্ন কাৰণবশতই হওক, বাহিৰৰ পৰা প্ৰব্ৰজন হৈ অহা অসমত আহি আজি বিধায়ক হ'ল। আৰু সেই বিধায়কে অসমৰ সংস্কৃতিক অপমান কৰিছে। হিমন্ত বিশ্ব শৰ্মাই মাত মতা নাই। হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই তেখেতক বিধায়ক পদত খাৰিজ কৰা নাই। আৰু হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মুখ্যমন্ত্ৰী হৈছে? আমাৰ একাংশ বিধায়কৰ দ্বাৰা। আৰু সেই একাংশ বিধায়কসকল কোন? আজি বিজেপি, আজি কংগ্ৰেছ কৰি থকা একাংশ বিধায়ক, একাংশ ব্যক্তি ৰাইজে বনাই দিছে। বিভিন্ন চল চাতুৰিৰে ৰাইজৰ ভোটবিলাক লৈছে, ৰাইজক ঠগ প্ৰবঞ্চনাৰে ৰাইজৰ ভোট লৈ হৈছে বিধায়ক। আমিতো ইমান নকওঁ এইবিলাক কথা। এতিয়া কথা হ'ল কি, আজি সেই বিধায়কসকলে মুখ্যমন্ত্ৰীজন বনাই ৰাখিছে। আজি বিধায়কসকলে কিয় বিৰোধিতা নকৰে? মুখ্যমন্ত্ৰী কিয় নকৰে? অশোক সিংঘালে অসমীয়া সংস্কৃতিক অপমান কৰিলে। অশোক সিংঘালে অসমৰ সংস্কৃতিক অপমান কৰি, ভাওনাক অপমান কৰি এনে এটা বিৰূপ মন্তব্য কৰিছে, এনে এটা কথা কৈছে বুলি অভিযোগ উত্থাপন হৈছে। কিয় নকৰে অশোক সিংঘালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক কিয় প্ৰশ্ন নকৰে বিধায়কসকলে?
কিয়? তেখেতৰ প্ৰপাৰ্টি, তেখেতৰ সম্পত্তি, তেখেতৰ বিভিন্ন অভিযোগৰ ওপৰত তদন্ত কৰক। কিয়? সাহস আছে হিমন্ত বিশ্ব শৰ্মাই কওক, মোৰ ওপৰত অভিযোগ তদন্ত কৰক বুলি কওক। তেখেতৰ সাহসকে বুকুত হাত থৈ কওক, ময়ে ক'ব। গতিকে আজি অশোক সিংঘালক ইমানখিনি অসমীয়া ভাওনাক অপমান কৰিব পৰাকৈ সুবিধা আজি আমি অসমীয়াই দিলোঁ। আজি আমি অসমীয়াই ইমানখিনি সুবিধা দিয়াৰ কাৰণে অশোক সিংঘালে ভাওনাক অপমান কৰিব পৰা হ'ল। হওক, গতিকে আমি এইবিলাক সঁচা কথা কওঁ, বোলে বেয়া নালাগে, কথাবিলাক সঁচা, ভালকৈ ভাবিব লাগে। সুস্থ মগজে ভাবিলেই আচলতে কথাবিলাকৰ অৰ্থ পোৱা যায়। এনেই চালে বেৰে কোবাই বিভিন্ন ৰকমে ভাবি দুটকা পইচাৰ কাৰণে নিজৰ মগজটো বিক্ৰী কৰি, নিজৰ বিবেক আৱেগ সকলো বিক্ৰী কৰি, জাতি বিক্ৰী কৰি, মাটি বিক্ৰী কৰি, নিজৰ মাক বিক্ৰী কৰি, নিজৰ দেউতাক বিক্ৰী কৰা ধৰণৰ কাণ্ড কাৰখানাবিলাকৰ লগত আচলতে এই মানুহবিলাক জড়িত নহ'লে ভাল। আৰু অশোক সিংঘালৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ ব্যৱস্থা লয় আৰু অসমৰ বাকী বিভিন্ন মুখ্যমন্ত্ৰীগৰাকীৰ মন্ত্ৰীসভাৰ সমৰ্থনত থকা বিভিন্ন বিধায়কসকলে আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া আচলতে লক্ষণীয় হ'ব।